নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত। সেই গুৰুত্বপূৰ্ণ টপিকটো হৈছে আহঁত গছৰ পাত আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে। জানেনে, অতীতৰ কালৰ পৰাই আহঁত গছৰ শিপা, ছাল আদি বিভিন্ন দৰৱত ব্যৱহাৰ কৰি আহিছে। আয়ুৰ্বেদত ইয়াৰ বহলভাৱেই ব্যৱহাৰ কৰে। বৰ্তমান যুগৰ মেডিচিনবোৰো যিখিনি মেডিচিন আধুনিক ৰূপত সজাই পৰাই আমাৰ মাজলৈ লৈ আহে, সেইখিনিও কিন্তু আমাৰ দৈনন্দিন প্ৰয়োজনীয় যিবোৰ বন দৰৱ, সেইবোৰকে আধুনিকৰণ কৰি বনোৱা হয়। গতিকে আমি জানো আহকচোন, আহঁত গছৰনো কি কি উপকাৰী গুণ আছে আমাৰ শৰীৰৰ উপকাৰ সাধন কৰিব পৰা। ১ নম্বৰতে আহঁত গছৰ যি পাত, সেই পাত ব্যৱহাৰ কৰি আপুনি উশাহ-নিশাহ ল'বলৈ কষ্ট হোৱা যিকোনো বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে, অৰ্থাৎ উপকাৰ পাব পাৰে। আহকচোন জানো, আমাৰ উশাহ-নিশাহ কষ্ট হোৱা এনেকুৱা বেমাৰ ভাল কৰাত আহঁত গছৰ পাতে আমাক কেনেকৈ সহায় কৰে আৰু আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিম। ইয়াৰ বাবে আপুনি কি কৰিব, আহঁত গছৰ যি ওপৰৰ খহটা ছাল, সেইখিনি আঁতৰাই মাজৰ যি অংশ, সেই অংশ আপুনি লৈ আহিব। সেই ছাল আনি শুকুৱাই গুড়ি কৰি ল'ব। লৈ তাৰে এচামুচ কুহুমীয়া গৰম পানীৰ লগত ডেইলি দুবাৰকৈ যদি আপুনি এসপ্তাহ বা দুসপ্তাহমান ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ উশাহ-নিশাহ লোৱা সম্বন্ধীয় যিকোনো অসুখৰ পৰা আপুনি উপকাৰ পাব পাৰে। আহঁত গছৰ পাত আৰু ইয়াৰ ছাল কফ আৰু গেছ সম্বন্ধীয় নানান বেমাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰি আহিছে। আমাৰ কফ বেমাৰ ভাল কৰা আৰু আমাৰ পেটত গেছ হোৱা সমস্যা দূৰ কৰাত এই আহঁত গছৰ পাত আৰু ছালে বহুত সহায় কৰে। গেছ দূৰ কৰাত আৰু এই আমাৰ কফ বেমাৰ দূৰ কৰাত কেনেকৈ সহায় কৰে তাৰ বিষয়ে জানো আহক। বহুতো বন্ধু-বান্ধৱীয়ে কমেণ্টত মোক সুধি আছে, কফ বেমাৰ ভাল কৰাৰ এটা উপায় লাগে। আপোনালোকে এই ভিডিঅ'টিত মই যিটো কফৰ কাৰণে আপোনালোকক দৰৱ কৈছোঁ, সেইটো গুৰুত্ব সহকাৰে শুনিব আৰু সেইটো এপ্লাই কৰিব। আহক আমি জানো কফ বেমাৰৰ কাৰণে আমি আহঁত গছৰ পাত কেনেদৰে ব্যৱহাৰ কৰিম। ইয়াৰ বাবে আপুনি আহঁত গছৰ কুমলীয়া পাত কেইটামান সৰহকৈ ছিঙি আনিব। আনি তাক পিচি তাৰ ৰস উলিয়াই ল'ব। সেই ৰস আপুনি ডেইলি ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ এচামুচকৈ খাব। এচামুচকৈ আপুনি দিনটোত দুবাৰ খাব। এনেদৰে আপুনি যদি কেইদিনমান ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ গেছৰ সমস্যা দূৰ হোৱাৰ লগতে যদি আপুনি কফৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে সেই সমস্যাৰ পৰাও আপুনি ৰেহাই পাব। আমাৰ দাঁত মজবুত কৰাটো আহঁত গছে বহুত সহায় কৰে। জানেনে, আমাৰ দাঁত মজবুত কৰাত এই আহঁত গছে কেনেকৈ সহায় কৰে। যদি আমি আহঁত গছৰ সৰু ডাল এটা ভাঙি সেই ডাল পুৱা ডেইলি আমি যদি এই আহঁত গছৰ ডালেৰে দাঁত ব্ৰাছ কৰোঁ, তেতিয়াহ'লে আমাৰ দাঁত মজবুত হোৱাৰ লগতে দাঁতত যিকোনো হোৱা বেমাৰ দূৰ কৰাত আমি সক্ষম হ'ম। ইয়াৰ উপৰিও আপুনি যদি আহঁত গছৰ ওপৰৰ ছাল শুকুৱাই গুড়ি কৰি ল'ব আৰু আহঁত পাতো তেনেকৈ শুকুৱাই গুড়ি কৰি সেই গুড়িখিনি যদি আপুনি দাঁত মাজে, তেতিয়াহ'লে আপোনাৰ দাঁত চিকচিকীয়া হোৱাৰ লগতে আপোনাৰ দাঁত যদি পোকে খোৱা সমস্যা আছে, সেই সমস্যাও দূৰ হ'ব। আৰু বহুকেইজন বন্ধু-বান্ধৱীয়ে দাঁতৰ আলুৰ বহা আৰু আলুৰ পৰা তেজ ওলোৱা যিকোনো বেমাৰৰ কাৰণে এটা দৰৱ দিয়াৰ কথা কৈছিল বা ঔষধি গুণৰ কথা ক'বলৈ কৈছিল। আপোনালোকে যদি আলুৰ পৰা তেজ ওলাইছে, যদি আপোনালোকৰ দাঁতৰ গুড়ি আলু বাঢ়ে, তেনেকুৱা সমস্যা যদি আপোনালোকৰ আছে, তেতিয়াহ'লে আপুনি অলপ এই আহঁত গছৰ পাত পুৰি ছাই উলিয়াই ল'ব। লগতে সম পৰিমাণে আহঁত গছৰ ছাল শুকুৱাই পুৰি ছাই উলিয়াই ল'ব। সেই যি ছাই, সেইখিনিয়ে আপুনি পুৱা দাঁত মাজিব। ডেইলি দাঁত মাজিব, দেখিব আপোনাৰ যিখিনি দাঁতৰ সমস্যাত আপুনি ভুগি আছে, সেই সমস্যাৰ পৰা ৰেহাই পোৱাৰ লগতে যদি আপোনাৰ দাঁত পোকে খোৱা সমস্যাও আছে, সেয়াও একেবাৰে ভাল হৈ যাব। যদি আমি এই আহঁত গছৰ পাত আৰু ছালৰ ছাইয়ে আমাৰ দাঁত মাজিবলৈ দৈনন্দিন জীৱনত প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আমাৰ দাঁতজনিত যিকোনো বেমাৰৰ পৰা আমি হাত সাৰি থাকিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও আপুনি আহঁত গছৰ ছাল গুড়ি কৰি
তাতে যি আমি মিঠা পানত কাঠা দিয়ে, যেতিয়া আমি পান খাওঁ তাত যে দিয়ে কাঠা, সেই কাঠা মিহলাই লগতে 4-5টা জালুক পিচি সেই গুড়ি দি সেইখিনি সংমিশ্ৰণ লৈ যদি আপুনি দাঁত ব্ৰাছ কৰে, তেতিয়াহ'লে দাঁতজনিত বহুতো বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। লগতে আপোনাৰ দাঁত ইমান মজবুত হৈ থাকিব যে খুব সোনকালে যি আজিকালি দাঁত সৰাৰ সমস্যা, সেই সমস্যাৰ পৰাও আপুনি হাত সাৰি থাকিব। 3 নম্বৰতে পোক-পতংগ বা তেনেকুৱা বিষাক্ত কিবাকিবি পোকে যদি আপোনাক কামুৰে, তেতিয়াহ'লে সেই বিষৰ পৰা ৰেহাই পাবলৈ যদি আপোনাৰ ওচৰত চিকিৎসা ল'ব পৰাকৈ সুবিধা নাই, ডক্তৰৰ সুবিধা নাই, তেতিয়াহ'লে তাৎক্ষণিকভাৱে আপুনি ইয়াৰ চিকিৎসা হিচাপে কেইটামান এই আহঁত গছৰ কুমলীয়া পাত ছিঙি ৰস উলিয়াই সেই ৰস যদি 10-15 মিনিটৰ মূৰে মূৰে এচামুচকৈ সেই ৰোগীক খুৱাই থকা হয়, তেতিয়াহ'লে সেই বহুতো অসহ্য বিষৰ পৰা তেওঁ বহু পৰিমাণে উপশম পাব। কেতিয়াবা আমাৰ ছালত ফোঁহা হয়, সেই ফোঁহা ইমানেই বিষ হয় যে ইয়াক সহ্য কৰিবলৈ টান লাগে। এনেকুৱা যদি ফোঁহা আপোনাৰ হয়, তেতিয়াহ'লে অসহ্য বিষৰ পৰা আপুনি হাত সাৰিবলৈ এই আহঁত গছৰ ছাল ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব? আহঁত গছৰ ছাল কাটি আনিব, আনি পিচি তাৰ পেষ্ট বনাই ল'ব। লৈ সেই মিহি পেষ্ট আপোনাৰ ফোঁহাটোৰ ওপৰত লগাব। এনেকৈ দিনটোত 3বাৰকৈ যদি লগায়, তেতিয়াহ'লে আপুনি 2-3 দিনতে সেই ফোঁহা ভাল হোৱাৰ লগতে আপুনি 3বাৰমান ব্যৱহাৰ কৰাৰ পিছতে আপোনাৰ যি ফোঁহাত ফোঁহা বুলি যিটো কওঁ, অসহ্য বিষৰ পৰা আপুনি বহু পৰিমাণে ৰেহাই পাব পাৰে। কেতিয়াবা যদি আমাৰ শৰীৰত ঘাঁ লাগে বা কাটে, সেই ঘাঁ শুকুৱাবলৈ আপুনি এই আহঁত গছৰ পাত ব্যৱহাৰ কৰিব লাগে। কেনেকৈ ব্যৱহাৰ কৰিব? আহঁত গছৰ পাত ছিঙি আনি পিচি তাৰ পেষ্ট বনাই ল'ব। সেই পেষ্টখিনি অকণমান গৰম কৰি সহ্য কৰিব পৰাকৈ কুহুমীয়াকৈ অকণমান গৰম ভাপ এটা দি সেইটো যদি আপুনি কটা জেগাত লগায়, এনেকৈ যদি আপুনি কেইদিনমান ৰেগুলাৰ লগায়, তেতিয়াহ'লে আপোনাৰ কটা ঘাঁ টুকুৰাৰ বিষ কমাৰ লগতে সেই ঘাঁ টুকুৰাও সোনকালে শুকায় আৰু সেই ঘাঁ টুকুৰা ভৰি যায়। পানী লগা বেমাৰতো আহঁত গছৰ পাতে আমাক বহুত সহায় কৰে। বহুকেইগৰাকী বন্ধু-বান্ধৱীয়ে মোক কমেণ্টত কৈ আছে যে তেওঁলোকৰ পানী লগা হয়, বহুত দিনৰ পৰা পানী লগা হৈ থাকে, ভাল নহয়। সেইটো আপোনালোকে পানী লগাৰ এলাৰ্জি বুলি ক'ব পাৰে। যদি আপোনালোকৰ পানী লাগে 2-3 দিনৰ পিছতে ভাল হৈ যায়, সেইটো আপোনাৰ এলাৰ্জি নহয়, এইটো এটা স্বাভাৱিক। কিন্তু যদি বহু দিন ধৰি পানী লগা হৈয়ে থাকে, এইটো অস্বাভাৱিক। বহু দিনৰ পৰা পানী লগা হৈ থকা বা 2-3 দিনৰ কাৰণে হৈ থকা, এইটো মই ক'বলৈ বিচৰা নাই। ইয়াত মই যিটো আজি আপোনালোকক আহঁত পাতৰ পৰা ঔষধ খাব পাৰি, সেইটো 2টা ক্ষেত্ৰতে আপুনি ব্যৱহাৰ কৰিব পাৰিব। যিটো 2-3 দিনতে ভাল হৈ যাব, সেইটোত কমকৈ কৰিলে হ'ব, আৰু যিটো এলাৰ্জি হিচাপে বহু দিনৰ পৰা হৈ আছে, সেইটোৰ কাৰণে আপুনি অকণমান দীঘলীয়াকৈ ব্যৱহাৰ কৰিব লাগিব। এতিয়া আহক আহঁত গছৰ পাত ব্যৱহাৰ কৰি কেনেকৈ আপুনি পানী লগা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। আপুনি অলপ আহঁত গছৰ পাত, কুমলীয়া পাত ছিঙি আনিব, আনি পিচি তাৰ ৰস উলিয়াই ল'ব। এগিলাচমান ৰস উলিয়াই তাতে সম পৰিমাণে এগিলাচ পানী দি দিব। দি আপুনি সুন্দৰকৈ সেইখিনি উতলাই ল'ব। উতলোৱাৰ পিছত আপুনি ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত তাতে আপুনি মিচিৰি গুড়ি কৰি ল'ব। গুড়ি কৰি সেই পানীখিনিত মিহলাই যিখিনি আপুনি পানী বনালে, সেইখিনি কাঢ়া বুলি ক'ব পাৰি, সেই কাঢ়া আপুনি দিনটোত 2বাৰকৈ খাব। এনেদৰে যদি আপুনি এসপ্তাহমান ব্যৱহাৰ কৰে, তেতিয়াহ'লে যি এলাৰ্জিৰ পানী লগাৰ সমস্যা, সেয়া আপোনাৰ ভাল হ'ব। আৰু যদি 2-3 দিন পানী লাগিছে, খুব কষ্ট হৈছে, তেতিয়া আপুনি 2 দিনমান ব্যৱহাৰ কৰিলেই এনেকুৱা পানী লগাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। আমাৰ স্কিন উজ্জ্বল কৰাৰ ক্ষেত্ৰতো আহঁত গছে বহুত সহায় কৰে। যদি আপোনাৰ মুখত বা আপোনাৰ শৰীৰৰ যিকোনো অংশত বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰিছে, নহ'লে এই
প্ৰদূষণ বায়ুৰ প্ৰদূষণ পৰিৱেশত থাকি তাৰ পৰা যদি আপোনাৰ ছালখন অনুজ্জ্বল হৈ পৰিছে তেনেহ'লে আপুনি আহঁত গছৰ শিপা ব্যৱহাৰ কৰিব পাৰে। আহঁত গছৰ শিপাই আমাক এই ক্ষেত্ৰত সহায় কৰে। কেনেকৈ সহায় কৰে? আপুনি অলপ আহঁত গছৰ শিপা যিহেতু আহঁত গছৰ বহুত ডাঙৰ ডাঙৰ হয় তাৰ পৰা আপুনি ছাল এৰুৱাই আনিব। আনি সুন্দৰকৈ পিচি তাৰ পেষ্ট বনাই ল'ব। সেই পেষ্টত আপুনি আধা চামুচ মৌজোল আৰু এচামুচ দৈ মিহলাই সেইখিনি আপুনি আপোনাৰ মুখত এপ্লাই কৰিব। 20 মিনিটমান ৰাখিব, তাৰপিছত আপুনি পৰিষ্কাৰ পানীৰে ধুই পেলাব। এনেকৈ যদি আপুনি সপ্তাহত 3 দিনকৈ এমাহমান যদি ব্যৱহাৰ কৰে আপোনাৰ স্কিন ইমান বেছি উজ্জ্বল হৈ পৰিব যে আপুনি নিজেই নিজকে দেখি আচৰিত হৈ যাব। এয়া কোৱা কথা নহয়। আমাৰ যিখিনি প্ৰসাধন সেইখিনিতো এনেকুৱা কিছুমান বস্তুৰ দ্বাৰাই বনোৱা হয়, কিন্তু আমি গম নেপাওঁ। যিহেতু যেতিয়া আমি এইখিনি সহজতে পোৱা বস্তুৰ কথা ক'বলৈ যাওঁ তেতিয়া আমাৰ মানুহখিনিয়ে বিশ্বাস কৰিবলৈ টান পায়। কিন্তু ভাবকচোন সেইখিনি বাৰু ক'ৰ পৰা বনায়? এনেকুৱা কিছুমান বস্তুৰ পৰাই বনায়। আমি নাজানো কাৰণে ইয়াৰ মূল্য বুজি নেপাওঁ। যদি আপোনাৰ মুখত বয়সৰ ছাপ পৰিছে তেতিয়াহ'লে এই পেক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ বয়সৰ ছাপো বহু পৰিমাণে কমি যাব। ভিডিঅ'টি চাই আপোনাৰ কেনে লাগিল জনাবচোন। যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ইয়াতে এটা কথা, কেৱল আপুনি ছাবস্ক্ৰাইব কৰিলেই নহ'ব, ছাবস্ক্ৰাইবৰ কাষতে এটা বেলৰ আকৃতিৰ এটা চিন থাকে। সেই চিনটো যদি আপুনি টিপি থয় তেতিয়াহে আপুনি এনেকুৱা ভিডিঅ'বোৰ পাবলৈ সুবিধা হ'ব, সোনকালে পাব। যদি আপুনি ছাবস্ক্ৰাইব কৰে আৰু কাষত থকা বেল আইকনটো টিপি নথয় তেতিয়াহ'লে আপোনাৰ ওচৰত ভিডিঅ'খিনি পোৱাত অলপ দেৰি হ'ব, হয়তো কেতিয়াবা নেপাবও পাৰে। আজিকালি ইউটিউবৰ টেকনিকেল প্ৰব্লেমৰ কাৰণে ভিডিঅ'খিনি সকলোৱে পোৱাটো অলপ টান হৈ পৰিছে। যদি আপোনালোকে ভিডিঅ'খিনি পাইছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব। যিসকলে নাই পোৱা বুলি কমপ্লেইন কৰি থাকে তেওঁলোকেও যাতে ভিডিঅ'খিনি পায়। এনেকুৱা প্ৰয়োজনীয় ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ।